হাই, মই ডাউন টাউন হস্পিটেলতে এডমিট হৈ আছোঁ। হেৰি মোৰ চুগাৰ বাঢ়ি গ'ল বোলে, সেইকাৰণে ল'ৰাই এডমিট কৰি দিলে। আজি ৰিলিজ হ'ব, যামগৈ। যেন ফুৰিবলৈ আহিছোঁ, ভালেই লাগিছে যেন। বন্ধী হৈ আছোঁ, খোজকাঢ়িব নোৱাৰোঁ যে, সেইকাৰণে ভাল লগা নাই। এয়া চাওক মোৰ ৰুমটো, ইয়াত আছোঁ আৰু এইটো বেড, ইয়াত শুওঁ। বাহিৰটো আপোনালোকক দেখুৱাই দিওঁ। ডাউন টাউন হস্পিটেলত মই কেইবাবাৰো আহিছোঁ, মোৰ শাহুক লৈ, মোৰ মাক লৈ, তাৰপিছত মোৰ ছোৱালী দুবাৰ কেঁচুৱা হৈছে, গ'ল্ড ব্লাডৰ অপাৰেশ্যন হৈছে। ইয়াত মই বহুতবাৰে আহিছোঁ, এতিয়া মই নিজেই এডমিট হৈছোঁ। কি কৰিম, ফটককৈ চুগাৰটো বাঢ়ি গ'ল আৰু যোৰহাটৰ ডক্টৰে কৈছে তাত এডমিট হ'বলৈ। মই এডমিট নহ'লোঁ, মই ইয়াৰ ল'ৰা ছোৱালী আছে বুলি গুচি আহিলোঁ। ল'ৰাই কৈছে 2 দিন তুমি ডক্টৰৰ অবজাৰভেশ্যনত থাকা, তেনেহ'লে তুমি ঠিক হৈ যাবা। এইটো ৰক্তদান শিবিৰ, এইটো পিছফালে মোৰ ৰক্তদান শিবিৰ, এইবোৰ চব আছে। আৰু যেন মোক খোজকাঢ়ি ফুৰিছোঁ, চবে আহি সুধিছে পেচেণ্ট কোন বুলি সুধিছে মোক। কিয় বাৰু পটকৈ বাঢ়ি গ'ল নাজানো, ক'ব নোৱাৰোঁ। এইটো নাৰ্ছৰ ৰুম, তেওঁ চাফাই কৰিছে। এফালেও ৰুম আছে, চাৰিওফালে চাইছোঁ আৰু চাৰিওফালে ৰুম আছে, চিৰি আছে, লিফ্ট আছে। মই কেইবাবাৰো আহিছোঁতো, মোৰ মানে ডাউন টাউনো চব চিনিয়ে পাওঁ। এইটো লিফ্ট দেখিছে, এফালে চিৰি গৈছে, এফালে চিৰি তললৈ নামি গৈছে। এফালেদি একদম টাউনটো দেখা যায়, আৰু বিল্ডিং আছে ডাউন টাউনৰ, সেইফালেও ডাউন টাউনৰ বিল্ডিং আছে। সেইটো মন্দিৰ দেখা গৈছে চাগে কেমেৰাত। এয়া বহুত টাউনটো দেখা গৈছে, বহুত টাউনটো দেখা গৈছে। কেইবাবাৰো আহিছোঁ নহয়, চব চিনি পাওঁ। মোক লাগিছেনে বেমাৰী বুলি। এই ল'ৰাই জবৰদস্তি ভৰ্তি কৰাই দিলে, নহয় তোমাৰ চুগাৰটো কণ্ট্ৰলত আনিলোঁ। তাৰপিছত হেৰিটো কৈছিলে মানে যোৰহাটতো কৈছে ভৰ্তি হৈ যাওক, চুগাৰটো কণ্ট্ৰল কৰি, তাৰপিছত আপোনাক ঘৰত পঠিয়াই দিম। মই ভৰ্তি নহ'লোঁ তাত, ল'ৰা ছোৱালী ইয়াত আছে বুলি ইয়াতে গুচি আহিলোঁ, বুজিছে। ঠিক আছে, তেনেহ'লে ৰাখিছোঁ। আপোনালোকৰ কিবা প্ৰব্লেম হ'লে ডাউন টাউনলৈ আহিব, ভাল ছিষ্টেমটো ভাল। প্ৰথমবাৰ শাহুক লৈ আহিছিলোঁ বহুত বছৰ আগৰ কথা, তেতিয়া 98-7 আহিছিলোঁ। কিন্তু এতিয়া আৰু বেটাৰ হৈছে ডাউন টাউনটো। ৰাখিছোঁ তেনেহ'লে। মোৰ ৰুমটো সেইটো একদম এইটো চুকত দেখিছে ৰুমটো, এইটো। তেনেহ'লে ৰাখিছোঁ, বাই। মই যাতে ভালে থাকোঁ, আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। ৰাখিছোঁ।